কথাটো আপোনাৰ ল'ৰা নেকি? মোৰ নিজৰ ল'ৰা। কি নাম? মোৰ নাম ঢুকাইছে, যিজন ঢুকাইছে কৃষ্ণজ্যোতি শইকীয়া। কি হৈছিল? কি হয়? যোৱা 13/2/25 তাৰিখ 13/2/25 তাৰিখে তাৰ ককায়েক পঞ্চজ্যোতি শইকীয়া আপোনাৰ পুষ্পেন্দ্ৰ হাজৰিকাৰ ঘৰৰ মুখত বাইক এক্সিডেণ্ট হৈছিলে। বাইক এক্সিডেণ্টত পুষ্পেন্দ্ৰ হাজৰিকাৰ ফেমিলি উইদাউট লাইচেন্স তেওঁ স্কুটি চলাব নাজানে। তেওঁ স্কুটি চলাই আহি মোৰ ল'ৰা আগতে পৰি গৈছিলে। ল'ৰা আগত আহি গৈছিলে, আপোনাৰ ল'ৰাটো আহি আছিলে মহ বন্ধা ফালৰ পৰা। তেতিয়া ঘৈণীয়েক জাষ্ট ঠাইতে পৰি গ'ল আৰু মোৰ ল'ৰাটো আপোনাৰ পৰি গ'ল। আৰু মোৰ ল'ৰাটোৱে খাই আছিলে, মদ খাই আছিলে। নহয় কৃষ্ণ নহয়, পঞ্চজ্যোতি মদ খাই আছিলে। তেতিয়া মদ খাই থকা ল'ৰাটো সিহঁতৰ বাপেক পুতেকে এইটো কিবা পাঁচ প্লেট লৈ পেলাই ল'ৰাটোক আপোনাৰ মাৰিলে। পঞ্চজ্যোতি শইকীয়া মদ খাই থকা ল'ৰাটো বহুত মাৰিলে। মৰাৰ পিছত আপোনাৰ পিছদিনা একো নাই, তাৰ পিছদিনা মোৰ দুটা ল'ৰাই সিহঁতৰ আপোনাৰ বাইকখন মানে মোৰ ঘৰৰ ওচৰত আহি পুতেক ঘূৰি ফুৰিছিলে আমাক দেখাই। তেতিয়া ল'ৰাকেইটাই খেদি আহি মোৰ ঘৰৰ পৰা অলপ আগতে সিহঁতৰ বাইকখন অলপ ভাঙিলে। বাইকখন মোৰ ল'ৰাই অলপে ভাঙিছিলে, পিছত বেছিকে সিহঁতৰ ল'ৰাটোৱে ভাঙিলে। বাইক ভঙা প্ৰতিশোধ হিচাপে মোৰ ল'ৰাটো আজি এনেকে হত্যা কৰিলে। আজি কাজিয়া হ'ল পানীচকুৱা বৰপুখুৰীৰ ওচৰত। হয়, কৈছিলে মানে এতিয়াতো হেৰি হৈছে বুজাইছে আৰু জনা নাই। সিহঁতি গাড়ী লৈ পঞ্চজ্যোতি আৰু কৃষ্ণই গাড়ী লৈ এফালে গৈছিলে। গাড়ী লৈ যাওঁতে বোধ হয় সিহঁতে আগচি একদম ডাইৰেক্ট এটেক কৰিলে মোৰ ল'ৰাক। গাড়ীৰ ভিতৰৰ পৰা ওলাবলৈ নোৱাৰিলে মোৰ কৃষ্ণজ্যোতি শইকীয়া। কিহে মাৰিছে? কিবা খুকুৰি আছে আৰু কৃষ্ণজ্যোতি শইকীয়া বয়স 21 মান। কেতিয়া খবৰ পালে? খবৰ মই পাইছো আপোনাৰ এইটো প্ৰায় 1 ঘণ্টাৰ আগত। মোৰ যাবলৈ চব মানুহ গুচি গ'ল। মোৰ গা অলপ বেয়া, মই খোজকাঢ়ি গৈছো। মোৰ ঘৰৰ পৰা মোৰ ঘৰ পানীচকুৱা বৰভোজ গাঁও। পানীচকুৱা বৰভোজ গাঁও, হয়। একে গাঁৱৰে আপোনালোকৰ যিখন না, মই পানীচকুৱা বৰভোজ গাঁও যি একিউজ যে আছে আমি তেওঁ ডেৰকুৰীয়া গাঁও পানীচকুৱা। কিমানজন লোকে? তেওঁ দুইজনক দেখিছে আৰু চাইডত আছে যদি নাজানে, দুইজনক দেখিছে। এতিয়া মানে সুধিবলৈ বেয়া হৈছে, আপোনাৰ ল'ৰা কৃষ্ণ ঢুকাইছে। কৃষ্ণ দলেটো ঢুকাইছে, জেগাতে ঢুকাইছে বোলে। আৰু পঞ্চজ্যোতিৰ অৱস্থা বেয়া হৈ আছে। কিমান লোকে আক্ৰমণ কৰিছিল, কিবা খবৰ পাইছেনে? মই হঠাতে পোৱা মতে বাপেক পুতেকে ডাইৰেক্ট কৰিছে আৰু কোনোবা চাইডত বাপেকৰ নাম পুষ্পেন্দ্ৰ হাজৰিকা। তেওঁ এসময়ত ডকাইত আছিলে। ডকাইতত তেওঁ বহুতবাৰ জেলো খাটিছে। পুষ্পেন্দ্ৰ হাজৰিকা। আৰু পুতেকৰ নাম আপোনাৰ কিবা হাজৰিকা। পুতেকৰ নাম কিবা মই পাহৰিছো। 25 ফেব্ৰুৱাৰীত পথ দুৰ্ঘটনা হৈছিলে। মানে মই কৃষ্ণজ্যোতি শইকীয়া ককায়েক পঞ্চজ্যোতি শইকীয়াই বন্ধা তিনিআলিৰ পৰা ঘৰ মুখাকে আহি আছিলে। আহি থাকোতে পুষ্পেন্দ্ৰ হাজৰিকাৰ ফেমিলি মোৰ ল'ৰাটো আগত ওলাই গৈছিল। ওলাই যাওঁতে দুইটা পৰি গ'ল। 13/2/2025। হয়, 13/2/2025 দুইটা পৰি গ'ল। মোৰ ল'ৰা পৰি গ'ল, মানুহগৰাকী পৰি গ'ল। মানুহগৰাকী মুঠে ইনজিঅৰ নাছিলে, কিন্তু মোৰ ল'ৰাটোৱে আপোনাৰ পৰি মুখত চাল বাকলি দুখ পাইছিলে। তেতিয়া সিহঁতৰ বাপেক পুতেকে 5 প্লেট আৰু কিবা চিপৰাং লৈ আহি 5 প্লেটে ইয়াতে 5টা মান মানে ফুটা হৈছে। তেতিয়া আমি ক্ৰছ কেছ কৰিছিলো। পুলিচে ফুল্লি ইহঁতক চাপৰ্ট কৰিছে। আমাৰ কেছটো নললে। মানে এছ পিয়ে খেলি মেলি কথা কয়। এছ পিক লগ পাবলৈ গ'লে খেলি মেলি কথা কয় বা লগ নিদিয়ে আৰু কৈছে মই ইনষ্ট্ৰাকশ্যন দিছো। মই ইনষ্ট্ৰাকশ্যন দিছো এইটো কেছ আপোনাৰ হ'ব। কেছ হ'বকে মোৰ কেছ নহয়। সেই সময়তো আপোনাৰ ল'ৰাই আক্ৰমণ কৰিছিল। কি কয়? সেই সময়তো দুৰ্ঘটনা হৈছে, তেতিয়া আক্ৰমণ কৰিছিল আপোনাৰ ল'ৰা। দুৰ্ঘটনাৰ সময়ত দুৰ্ঘটনাৰ সময়ত ল'ৰাক বহুত পিটিছে। 5 প্লেটে মাৰিছে ল'ৰাটোক। ইয়াত মেডিকেলত আহিছে। মেডিকেলত আমাৰ চাৰ্টিফিকেট আছে। আৰু সেই ল'ৰাটো আপোনাৰ কোনো মেডিকেলো কৰা নাছিল। আজি মানে তেওঁলোক ৰাস্তাই গৈ থকা আগচি ধৰি পটাপট একশ্যন কৰিছে। মানে কিবা খুকুৰি চিপৰাং আছে আৰু কিবা জোঙা বস্তু আছে। তেওঁলোকৰ ঘৰত আক্ৰমণ চলাইছে বুলি কৈছে এই মুহূৰ্তত। আমি খবৰহে পাইছো, সঁচা মিছা নাজানো, আমি দেখা নাই। যিহেতু আপোনাৰ ওচৰলৈ কিবা খবৰ আহিছে নেকি? খবৰ মানে মই যেনে তেনে গাড়ী এটা ফেমিলি ল'ৰা এটা নাৰ্ভাছ হৈছে, গাড়ী যেনি তেনি সোমোৱাইছে। মই মেডিকেল আহি পাওঁতে মোৰ টাইম লাগিছে, মই খবৰ পোৱা নাই এতিয়া। চাহাবৰ ফুল নেগলিজেন্স আছে। এছ পি চাহাব হিন্দী ভাষী, গ'লে যেতিয়া তেতিয়া লগো নিদিয়ে। মই এজন পলিটিকেল মানুহ, মই বিজেপি দলৰ সদস্য। মই এম এল এ কলেজৰ মানে
লগ মানে তেওঁ লগ নিদিয়ে আৰু কি কয় প্লিজ কিবা হোৱাটছআপ বুলি কয় হোৱাটছআপতো কৰিবলৈ বিচৰাৰ পিছত তেওঁৰ পৰা হেৰি নাপাওঁ তেওঁৰ পৰা তেনেকুৱা আৰু মই কি হয় লগ ধৰিবলৈ গ'লে প্ৰায় লগ নিদিয়ে এদিন নে দুদিন লগ দিলে বোলে মই কেছ আপোনাৰ ৰেজিষ্টাৰ কৰিব দিছো আনকি ইভিন মই IGP চাহাবক ৰিটাৰ্ণ কমপ্লেইন দিছিলো IGP এনকুৱাৰী এণ্ড ৰিপৰ্ট কল কৰিছিলে সেইটোও তেওঁলোকে একো বোধহয় নিদিলে তেনেকুৱা আৰু আপোনাৰ নিজৰ ল'ৰা আৰু মোৰ ল'ৰাটো যেতিয়া যিদিনা মোৰ ল'ৰাটো আপোনাৰ পুলিচে ধৰিছিলে এৰেষ্ট কৰিছিলে পুষ্পেন্দ্ৰ হাজৰিকাই তেতিয়া আয়োজনৰ সন্মুখত এনেকুৱা দেখুৱাই থৈ গৈছিলে আৰু ঠিক তেওঁৰ কাৰণে মোৰ পৰিয়াল শেষ হ'ল চেনিৰাম টাইডৰ কাৰণে এনেকুৱা হৈছে তেওঁ আগতেও বোলে এনেকুৱা পানিচমেন্ট ট্ৰান্সফাৰ হৈছে তেওঁ বহুত টকাত মানে বিক্ৰী যোৱা অফিচাৰ চেনিৰাম টাইড জানে চেনিয়াম টাইড ৰৈ থাকোতে সন্মুখত তাক থানাত এনেকে দেখাই আহিছে বোলে তোক বোলে তাৰপিছত একো নকলে তেখেতে আৰু আপোনালোকে যদি তাত চিচি টিভি যদি তাতে চেক কৰে সেইটো ওলাই যাব আজি এতিয়াতো কিমান এতিয়াতো 9টা বাজিছে 7টা মানত হ'ব 7টা মানত কিমান মানে ইনভলভ মানে মোৰ বাপে পুতেকক দেখিছে আৰু চাইডত মানুহ দেখিছে বোলে 2-3জন গাড়ী চাইডত আপুনি আপোনাৰ সন্তানক কোনখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব সেই বিষয়ে হয়তো পৰিকল্পনা কৰি আছে এখন উন্নত পৰ্যায়ৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে আপুনি শিৱসাগৰ জিলাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়খনক নিৰ্বাচন কৰিব পাৰে এই মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম আৰু দ্বিতীয় স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাতো প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আমগুৰি মহান মনীষীসকলৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি সাফল্যৰ বতৰা লৈ ভৱিষ্যতৰ দিশে আগবাঢ়িছে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি ল'ৰা আৰু ছোৱালীক পৃথক পৃথক NCCৰ সুবিধা মহাবিদ্যালয়খনৰ ইতিবাচক দিশ ৰাষ্ট্ৰীয় মূল্যায়নৰ প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা A গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনিও সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে